সকলোকক স্বাগতম জনাও ইএছ আসাম পেপাৰলৈ। আজিৰ এই ভিডিঅ'টো হ'ল যে যিসকল ছাত্ৰ ছাত্ৰী গ্ৰেজুৱেশ্যন BA BSc BCom ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়ি আছে বা পঢ়িবা বুলি ভাবি আছে, তো তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ হয়। যে 2025 চনৰ পৰা যে গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ছেমিষ্টাৰ বা অন ছেমিষ্টাৰত কেইখন বিষয় পঢ়িব লাগে বা কেইখন বিষয় পঢ়িবা আৰু কিমান মাৰ্কছৰ এক্সাম হয় ফাৰ্ষ্ট ছেমিষ্টাৰত, তো এইখিনি আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকক আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ' শেষলৈ চাই থকা। তো ইয়াত যেটো তোমালোকে দেখিবলৈ পাইছা গুৱাহাটী ইউনিভাৰ্চিটি অফিচ অফ দ্য একাডেমিক ৰেজিষ্টাৰ গুৱাহাটী 781014 আসাম। তো এইটো গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা যেটো অফিচিয়েল ৱেবছাইটৰ পৰা এইটো নোটিছটো দিয়া হৈছে বা অফিচিয়েল যেটো নোটিছ, তো সেইটো নোটিছটো তোমালোকে চোৱা। ইয়াত কোৱা হৈছে যে কি কোৱা হৈছে যে ফাৰ্ষ্ট ছেমিষ্টাৰত যে কিমান পেপাৰ পঢ়িব লাগিব, কিমান সাবজেক্ট পঢ়িব লাগে আৰু কিমান মাৰ্কছৰ এক্সাম হয়। তো FYUGP and FYIMP review and proposed new structure 2025। তো যেহেতু যিসকল ষ্টুডেণ্ট গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়ি আছে, তো তেওঁলোকে যেটো 4 বছৰীয়া ডিগ্ৰী পঢ়ি আছে 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম বা 5 ইয়াৰ ইণ্টিগ্ৰেটেড মাষ্টাৰ প্ৰগ্ৰাম, তো যেহেতু এইটো পঢ়িব, তো 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ পঢ়িব লাগে। তো ইয়াত যেহেতু দিয়া আছে ছেমিষ্টাৰ 1, তো ছেমিষ্টাৰ 1 দিয়া আছে। তো টাইপস কোর্স আর ক্রেডিট, তো মেজর আর মাইনর, যেহেতু তোমালোকে ইতিমধ্যে তোমালোকে গম পাইছা মেজর আর মাইনর সাবজেক্ট। তো যেহেতু তোমালোকে অনলাইন কৰোতে তোমালোকে দুটাহে সাবজেক্ট তোমালোকে ল'ব লাগিছিল বা ল'ব লাগে। তো এটা আছিল যে মেজর সাবজেক্ট আৰু এখন হ'ল মাইনর সাবজেক্ট। তো মেজর সাবজেক্ট এখন তোমালোকৰ থাকিব ফার্স্ট সেমিষ্টাৰত আৰু মাইনর পেপার এখন থাকিব। আৰু ইয়াত যেহেতু ক্ৰেডিট দিয়া আছে, তো 4 ক্ৰেডিট বুলি দিয়া আছে, তো এটা ক্ৰেডিট 25 মাৰ্কছৰ ধৰা হয়। তো 25 মাৰ্কছ হয়। তো ইয়াত যেহেতু 4 ক্ৰেডিট দিয়া আছে, তো 4 ক্ৰেডিট দিয়া থাকিলে তেনেহ'লে এইটো তোমালোকৰ হ'ব যে মেজৰ সাবজেক্টৰ 100 মাৰ্কছৰ এক্সাম হ'ব। যেহেতু এটা ক্ৰেডিট 25 মাৰ্কছ, তো 4 ক্ৰেডিট হ'লে তেনেহ'লে কিমান মাৰ্কছ হ'ব? 100 মাৰ্কছৰ এক্সাম। তো মেজৰ যেটো সাবজেক্ট আছে, তো সেইটো হ'ব তোমালোকৰ 4 ক্ৰেডিটৰ 100 মাৰ্কছৰ এক্সাম হ'ব। আৰু মাইনৰ যেটো সাবজেক্ট আছে ঠিক তেনেকৈ মেজৰ সাবজেক্টৰ নিচিনাই যে 4 ক্ৰেডিট দিয়া আছে। এটা ক্ৰেডিট যেহেতু 25 মাৰ্কছৰ বুলি ধৰা হয়, তো তেনেহ'লে 4 ক্ৰেডিট হ'লে 100 মাৰ্কছ। তো 100 মাৰ্কছৰ মেজৰ আৰু মাইনৰ সাবজেক্ট যেটো আছে সেইটো 100 মাৰ্কছৰকৈ এক্সাম হ'ব। তো যেহেতু তোমালোকে দুটা তোমালোকে যেহেতু আগতে পাইছা আৰু তোমালোকৰ যে কলেজৰ পৰাই বা তোমালোকৰ ল'ব লাগিব বা ইতিমধ্যে তোমালোকে লৈছা যে কমন পেপাৰ 4খন থাকে। এইটো কমন পেপাৰ কওঁ যে SEC, AEC, MDC আৰু BSc, এই 4খন সাবজেক্ট মিলি কমন পেপাৰ বুলি কোৱা হয়। তো SEC যেটো সাবজেক্ট দিয়া আছে, তো এইটো ফুল ফৰ্মটো হ'ল স্কিল এনহেঞ্চমেণ্ট কোৰ্স। তো স্কিল এনহেঞ্চমেণ্ট কোৰ্স এখন সাবজেক্ট তোমালোকে ল'ব লাগিব গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ছেমিষ্টাৰত মেজৰ অৰিয়েণ্টেড। তো তোমালোকে যিখন মেজৰ সাবজেক্ট লৈছা, তো সেই মেজৰ সাবজেক্টৰ মিল থকা এখন সাবজেক্ট তোমালোকে ল'ব লাগিব, সেইটো হ'ল চেক সাবজেক্ট SEC স্কিল এনহেঞ্চমেণ্ট কোৰ্স। আৰু সেই সাবজেক্টৰ ক্ৰেডিট দিয়া আছে যে 3 ক্ৰেডিট। যেহেতু তোমালোকে ইতিমধ্যে তোমালোকে গম পালা যে 1 ক্ৰেডিট 25 মাৰ্কছ, তো 3 ক্ৰেডিট দিয়া আছে, তেনেহ'লে তোমালোকৰ SEC সাবজেক্ট যেটো ল'বা সেইটো তোমালোকৰ 75 মাৰ্কছৰ এক্সাম দিব লাগিব। তো 75 মাৰ্কছৰ SEC সাবজেক্টৰ এক্সাম হ'ব। আৰু এখন আছে যে AEC, তো AEC এবিলিটি এনহেঞ্চমেণ্ট কোৰ্স AEC 1 ল্যাঙ্গুৱেজ বা অল্টাৰনেটিভ ইংলিছ, এখন তোমালোকৰ সাবজেক্ট ল'ব লাগিব। AEC এখন সাবজেক্ট ল'ব লাগিব ল্যাঙ্গুৱেজ, যেনে আছামিজ, বেংগালী, বড়ো, নেপালী। তো ইয়াৰ ভিতৰত যিকোনো এটাহে সাবজেক্ট ল'ব লাগিব, নহ'লে অল্টাৰনেটিভ ইংলিছ এখন ল'ব লাগিব, যেটো AEC সাবজেক্ট বুলি কয় যে স্কিল এনহেঞ্চমেণ্ট কোৰ্স। আৰু সেই সাবজেক্ট বা সেই বিষয়ৰ ক্ৰেডিটটো দিয়া আছে 4 ক্ৰেডিট। তো 4 ক্ৰেডিট দিয়া থাকিলে তোমালোকৰ AEC সাবজেক্টৰ 100 মাৰ্কছৰ এক্সাম দিব লাগিব, যেহেতু 1 ক্ৰেডিট 25 মাৰ্কছ। আৰু আছে যে MDC, তো MDC আৰু এখন সাবজেক্ট পঢ়িব লাগিব, সেইটো হ'ল ফুল ফৰ্ম মাল্টি ডিসিপ্লিনাৰী কোৰ্স। তো মাল্টি ডিসিপ্লিনাৰী এখন কোৰ্স তোমালোকৰ পঢ়িব লাগিব MDC সাবজেক্ট। তো সেইটো তোমালোকৰ ক্ৰেডিট 3 দিয়া আছে, তো ক্ৰেডিট 3 দিয়া আছে 75 মাৰ্কছৰ এক্সাম দিব লাগিব। আৰু হেকৰটো দিয়া আছে BSc ভ্যালু এডেড কোৰ্স। তো BSc এখন সাবজেক্ট তোমালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰ গ্ৰেজুৱেশ্যন BA BSc BComত পঢ়িব লাগিব, ভ্যালু এডেড কোৰ্স BSc সাবজেক্ট এখন পঢ়িব লাগিব। সেইটো ক্ৰেডিট দিয়া আছে 2 ক্ৰেডিট। তো 2 ক্ৰেডিট দিয়া আছে, তো তোমালোকৰ বুজিব লাগিব যে 2 ক্ৰেডিট দিয়া আছে, তেনেহ'লে তোমালোকৰ 50 মাৰ্কছৰ এক্সাম হ'ব। তো যেহেতু 25 মাৰ্কছ হয় এখন ক্ৰেডিট, তো 2 ক্ৰেডিট দিয়া থাকিলে তো তোমালোকৰ এইটো
50 মার্কসৰ এক্সাম দিব লাগিব তো তোমালোকৰ মেজৰ পেপাৰ এখন থাকিব হেতু হল 4 ক্ৰেডিট 100 মাৰ্কৰ আৰু মাইনৰ পেপাৰ এখন থাকিব হেতু হল 4 ক্ৰেডিট 100 মাৰ্কৰ আৰু থাকিব যে এসএসসি স্কিল এনহান্সমেন্ট কোর্স এখন সাবজেক্ট পঢ়িব লাগিব হেতু হল 3 ক্ৰেডিট 75 মাৰ্কসৰ এক্সাম হ'ব আৰু এইসি এখন পঢ়িব লাগিব এইসি তো 4 ক্ৰেডিট 100 মাৰ্কসৰ এমডিসি এখন পঢ়িব লাগিব সাবজেক্ট 3 ক্ৰেডিট 75 মাৰ্কসৰ হ'ব আৰু বিএসসি এখন সাবজেক্ট পঢ়িব লাগিব হেতু হল 2 ক্ৰেডিট 50 মাৰ্কসৰ তো মুঠ তোমালোকৰ 6খনৰ বিষয় বা 6খন সাবজেক্ট হে তোমালোকৰ গ্ৰেজুৱেচন বিএ বিএসসি বিকম ফাৰ্স্ট সেমিস্টাৰ যিসকল ষ্টুডেন্ট পঢ়িব তো সকলোৰে 6খন বিষয় পঢ়িব লাগিব 6খন সাবজেক্ট হে পঢ়িব লাগিব তো টোটাল ক্ৰেডিট পঢ়িব লাগিব যে 20 ক্ৰেডিট তো যেহেতু তোমালোকৰ 4 বছৰীয়া ডিগ্ৰী পঢ়িবা তো 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট পঢ়িবা এফআইইউজিপি যাকসমক এফআইইউজিপি বুলি কওঁ তো যেহেতু প্ৰতিটো সেমিষ্টাৰটো তোমালোকৰ 6 মাহ টাইম থাকে তো 6 মাহৰ ভিতৰত তোমালোকৰ সেমিষ্টাৰ চেঞ্জ হয় তো ফাৰ্স্ট সেমিষ্টাৰত বা সেকেন্ড সেমিষ্টাৰত তো প্ৰতিটো সেমিষ্টাৰ 6 মাহকৈ পঢ়িব লাগিব তো 6 মাহৰ ভিতৰত তোমালোকৰ যে দুটা এক্সাম হয় তো গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত যেটো আছে তো এটো দুটা এক্সাম হয় এটা হল যে ইন্টারনাল বা সেশনাল এক্সাম আৰু এটা হল ফাইনাল এক্সাম তো ইন্টারনাল বা সেশনাল এক্সাম যেটো হয় হেতু যেহেতু নিজৰ নিজৰ কলেজৰ পৰা কোশ্চেন কাটিব আৰু মাৰ্ক বিলাক কলেজৰ পৰা দিয়া হ'ব আৰু এখন ফাইনাল এক্সাম হ'ব হেতু গুৱাহাটী ইউনিভাৰ্সিটিৰ পৰা কোশ্চেন বিলাক কাটিব আৰু খাতা বিলাক বা বহি বিলাক তো গুৱাহাটী ইউনিভাৰ্সিটিৰ পৰা চাব তো সেই হিচাপ মতে তোমালোকে মাৰ্ক বিলাক দিয়া হ'ব তো প্ৰতিটো সেমিষ্টাৰে 6 মাহকৈ পঢ়িব লাগিব আৰু দুটা এক্সাম হয় এটা হল ইন্টারনাল বা সেশনাল এক্সাম আৰু এটা ফাইনাল এক্সাম আৰু তোমালোকৰ যেহেতু ফাৰ্স্ট সেমিষ্টাৰত তোমালোকৰ কিমান পেপাৰ পঢ়িব লাগিব 6টা পেপাৰ মানে 6টা বিষয় বা 6টা সাবজেক্ট পঢ়িব লাগিব এটা হল মেজৰ এটা হল মাইনৰ তো দুটা গল আৰু 4খন পেপাৰ মিলি যেটো কমন পেপাৰ কয় তো কমন পেপাৰ 4টা দিয়া আছে এসইসি স্কিল এনহান্সমেন্ট কোর্স এখন সাবজেক্ট পঢ়িব লাগিব আৰু এইসি এখন পঢ়িব লাগিব এবিলিটি এনহান্সমেন্ট কোর্স এখন পঢ়িব লাগিব আৰু এমডিসি মাল্টি ডিসিপ্লিনারি কোর্স এখন সাবজেক্ট আৰু বিএসসি ভ্যালু এডেড কোর্স তো এই মোট 6খন সাবজেক্ট হে তোমালোকৰ গ্ৰেজুৱেচন বিএ বিএসসি বিকম ফার্স্ট সেমিষ্টাৰত পঢ়িব লাগিব 6 মাহ যেহেতু প্ৰতিটো সেমিষ্টাৰ 6 মাহ পঢ়িব লাগে তো 6 মাহৰ ভিতৰত দুটা এক্সাম হয় ইন্টারনাল বা সেশনাল এক্সাম আৰু ফাইনাল এক্সাম তো তোমালোকে যেহেতু ইতিমধ্যে গম পালা যে তোমালোকৰ ফার্স্ট সেমিষ্টাৰ কেইখন বিষয় পঢ়িব লাগিব তো তোমালোকৰ যে এই চেনেলৰ জগতে গ্ৰেজুৱেচনৰ সম্পূৰ্ণ সকলে ইনফরমেশন তোমালোকৰ এই চেনেলৰ যোগেদি তোমালোকে পাবা তো চেনেলটো বেছি বেছি শেয়াৰ কৰি দিয়া আৰু চেনেলটো সাবস্ক্রাইব কৰি থবা যে তোমালোকৰ যিকোনো ইনফরমেশন আহক তো তোমালোকক এই চেনেল যোগেদি দিয়া হ'ব তো ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি বেছি শেয়াৰ কৰি দিয়া যাতে তোমালোকৰ বন্ধু বান্ধৱী সকলে যাতে গম পায় যে গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ যিসকলে গ্ৰেজুৱেচন কমপ্লিট কৰিবা যিসকলে গ্ৰেজুৱেচন পঢ়ি আছে বা পঢ়িব ফার্স্ট সেমিষ্টাৰত তো ফার্স্ট সেমিষ্টাৰ যেহেতু 6খন পেপাৰ পঢ়িব লাগে তো এইখিনি কথা যাতে তোমালোকৰ বন্ধু বান্ধৱীয়ে গম পায় যে আৰু টোটাল মাৰ্কস হ'ব 500 মাৰ্কসৰ এক্সাম হয় তো প্ৰতিটো সেমিষ্টাৰে 500 মাৰ্কসৰ এক্সাম হ'ব তো ভিডিওটো ইমান আছিল ভিডিও একলৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও জয় অসম।